ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে যোৰহাট কংগ্ৰেছ ভৱনত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ 19টা ৱাৰ্ড আৰু 26টা বুথক সামৰি অনুষ্ঠিত হয় চকু পৰীক্ষা শিবিৰ। যোৰহাট জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হয় বিনামূলীয়া এক চকু পৰীক্ষা শিবিৰ। যোৰহাট কংগ্ৰেছ ভৱনৰ লগতে 19টা ৱাৰ্ড আৰু 26টা বুথত অনুষ্ঠিত হয় বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিলে নগৰ ব্লক কংগ্ৰেছৰ সভাপতি জয়ন্ত বৰুৱাই। আনহাতে কালিলৈ ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত হ'ব ৰাভা সংগীত প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি তথা আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ শুভ জন্মদিন। এই জন্মদিনটো আমি যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি যোৰহাট পৌৰসভাৰ অন্তৰ্গত কেইবাটাও ৱাৰ্ডত বিনামূলীয়া চকু চিকিৎসা শিবিৰ, বিনামূলীয়া দন্ত চিকিৎসা শিবিৰকে ধৰি কেইবাটাও আমি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি নেতাজনলৈ এটা শুভেচ্ছা জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে ৰাহুল গান্ধী ডাঙৰীয়া এনেকুৱা এজন নেতা, যিজন নেতাই যেতিয়াই গণতন্ত্ৰৰ বিশেষভাৱে সংবিধানৰ সুৰক্ষা স্বাৰ্থত মাত মাতিবলগীয়া হৈছে, থিয় হ'বলগীয়া হৈছে, তেখেতে বিজেপি চৰকাৰৰ বিভিন্ন চক্ৰান্ত, প্ৰতিকূল পৰিৱেশ কষ্টৰ শিলৰ দৰে বুকু পাতি লৈ তাৰ প্ৰতিবাদ কৰিছে আৰু জনতাৰ স্বাৰ্থত সদায় মাত মাতি আহিছে। গতিকে তেনেকুৱা এজন নেতাৰ আমি আজি জন্মদিন ইয়াত অনুষ্ঠিত কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ, সুখ অনুভৱ কৰিছোঁ। ধন্যবাদ। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যোৰহাট নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সহযোগত আজি আমি আমাৰ যুৱ নেতা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে সমাজৰ বিভিন্ন হিতকৰ্ম কাম আমি আজি আৰম্ভ কৰিছোঁ। তাৰ মাজৰ এটা কাৰ্যসূচী হিচাপে আমি নগৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত কেইবাটা ৱাৰ্ডত প্ৰায় 19টা ৱাৰ্ড আৰু 74টা বুথত সামৰি আমি বিভিন্ন স্বাস্থ্য সেৱা শিবিৰ আমি আৰম্ভ কৰিছোঁ আৰু সজাগতা সভাৰো আয়োজন কৰিছোঁ। ইয়াৰে কাৰ্যসূচী হিচাপে কেন্দ্ৰীয়ভাৱে আমি যোৰহাট জিলা কংগ্ৰেছ ভৱনত আমাৰ চাইট প্লাছ এটা নাম থকা অনুষ্ঠান সমগ্ৰ অসমতে ডক্টৰ সঞ্জীৱ বৰগোহাঁই তেখেত স্বত্বাধিকাৰে আমাক বিশেষভাৱে আজি সহায় কৰিলে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ পূৰা টীমে আহি আমাৰ সকলোৰে আজি চকুৰ বিভিন্ন পৰীক্ষাসমূহ আৰু সজাগতাসমূহ দিলে। তেওঁলোকে ফ্ৰী চেম্পলিঙো কিছুমান কৰিছে। ইয়াৰ উপৰি তেখেতসকলৰ পাব পৰা সুবিধাসমূহ কি কি উপলব্ধ হ'ব চাইট প্লাছত এইখিনিও আমাক জনাইছে। আৰু আমি চাইছোঁ যে ইয়াত প্ৰায় 10টামান ৱাৰ্ডে আমি এইটো অনুষ্ঠানত সামৰি লৈছিলোঁ। ইয়াৰ সকলো ৰাইজে যিখিনি অভাৱ অভিযোগ আছিলে, চকুৰ ক্ষেত্ৰত ল'বলগীয়া সজাগতা আছিলে, গোটেইখিনিয়ে ইয়াত পাই খুব ভাল পাইছে, আনন্দিত হৈছে। আৰু তেওঁলোকে আমাক কথাও দিছে যে চাইট প্লাছৰ বিভাগৰ ফালৰ পৰা তেওঁলোকৰ কেটেৰেগত থকা সম্পৰ্কত আৰু আমাৰ চশমাৰ সম্পৰ্কতো তেখেতসকলে বহুত ৰেহাই ৰেটত আমাক দিব। গতিকে তেখেতসকলক ধন্যবাদ জনাইছোঁ। তাৰ পাছতেই আমাৰ 1, 2, 4, 5, 6 এই 5টা ৱাৰ্ড মিলি পেলাই 4 নম্বৰ ৱাৰ্ডৰ কালিবাৰীত আমাৰ এখন ডাঙৰকৈ হৈছে। তাত প্ৰায় 10জন ডক্টৰে আমাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা বৰ্তমান কৰি আছে। তেখেতসকলে অকণমান আৰু ডাঙৰকৈ কৰিছে। তেখেতসকলৰ আমি চন্দ্ৰপ্ৰভা আই হস্পিটেলত এই ক্ষেত্ৰত তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা, চকুৰ অপাৰেশ্যনৰ বিনামূলীয়া, তেওঁলোকৰ অহা যোৱা বিনামূলীয়া আৰু চশমা ল'লে প্ৰায় 50% তেওঁলোকে ৰেহাই দিয়া। ইয়াৰ বাহিৰেও তেওঁলোকে প্ৰেছাৰ, চুগাৰ ইত্যাদিবিলাকো টেষ্টৰ কাৰণে সম্পূৰ্ণ কৰি দিছে। যদি এনেকুৱা ধৰণৰ এই সজাগতা সভাতে যদি কোনো বিশেষ বেমাৰ তেওঁলোকে ফাইণ্ড আউট কৰিব পাৰে, উলিয়াব পাৰে, তেতিয়াহ'লে তেখেতসকলে সম্পূৰ্ণ দায়িত্বতা লৈছে। তেওঁলোকে প্ৰত্যেকটো পেচেণ্টক ঘৰৰ পৰা লৈ যোৱা আৰু ঘৰৰ পৰা থৈ যোৱা, অপাৰেশ্যন কৰা, তাত থকা সকলো দায়িত্ব তেওঁলোকে বহন কৰিব বুলি আমাক জানিবলৈ দিছে। ইয়াৰ পাছতে 19 নম্বৰ ৱাৰ্ডত আমি আমাৰ যোৰহাটৰ ডক্টৰছ ক্লাবৰ সভাপতি মহোদয় আৰু সকলো টীমলৈ আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ ফালৰ পৰা ডক্টৰ ছাদুল্লাহ ডাঙৰীয়াই আমাৰ 19 নম্বৰ ৱাৰ্ডত এটা সজাগতা সভা, স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰিলে। সেইটো খুব সুন্দৰকৈ কেওটা বিভাগতে তেখেতে চালে আৰু তেওঁলোকে হ'ব পৰা সম্ভাৱিত থাকিব পৰা যিকোনো বেমাৰৰ তেওঁলোকক ভৱিষ্যতে যোগাযোগ কৰিবলৈ পাৰিছে। তেওঁলোকে যিখিনি পাৰে সুবিধা কৰি দিব বুলি জনাইছে। আমাৰ 17 নম্বৰ ৱাৰ্ডত 17 নম্বৰ, 18 নম্বৰ, 16 নম্বৰ সংযোগ কৰি দিয়া হৈছিল। তাত দন্ত চিকিৎসকসকল আহিছে। প্লাম ডেণ্টেল ক্লিনিক
ডক্টৰ আলোক পাঠক স্বত্বাধিকাৰ, তেখেতে সম্পূৰ্ণ ব্যৱস্থা তাত কৰিছে আৰু দাঁতৰ ওপৰত ল'ব লগা যত্ন, সজাগতা, অৰ্নামেণ্টেল প্লেণ্টেশ্যন এই সকলোবিলাককে তেওঁ সজাগতা তাত আজি দিয়া আমি দেখিলোঁ। তেখেতকো আমি ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকৰ সহায়েও আমাক আজি যথেষ্টখিনি সহায় কৰিলে। ৰাইজৰ এই যি সজাগতা আৰু শুভকৰ্ম ভাগত আজি সকলোকে সহায় সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমি কেউজন ডক্টৰ, মুখ্যতে ডক্টৰ নাৰায়ণ বৰদলৈ ডাঙৰীয়া, ডক্টৰ সঞ্জীৱ বৰগোহাঁই ডাঙৰীয়া, ডক্টৰ আলোক পাঠক, ডক্টৰ ছাদুল্লা ডাঙৰীয়াক আমি পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ ৰাইজক প্ৰয়োজন হোৱা টাউন ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত হওক বা যাৰে উদ্যোগেই নহওক, আমাৰ এই সাধাৰণ ৰাইজৰ যিখিনি অসুবিধা, বহুতে মানে ভয় কৰে। এতিয়া সাধাৰণ এটা কথা আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কাৰণে কৈছোঁ। এতিয়া কেৱল চুগাৰ টেষ্ট কৰিব লাগে। এগৰাকী খুব বৃদ্ধ মানুহ 4 নম্বৰ ৱাৰ্ডত, তেওঁ কোনোদিন বেজী খোজটো পোৱা নাই। এনেকুৱা এটা ছিটুৱেশ্যন হ'ল। আমি এতিয়া গ'লোঁ সভাপতি মহোদয় আৰু তেওঁ মানে চুগাৰটো টেষ্ট কৰিব কান্দি দিছে, চট পতাই দিছে, চবেই ধৰি মেলি কৰিবলগীয়া হৈছে। গতিকে এইবিলাক বস্তু কি হৈছিলে, সজাগতা নোহোৱাৰ কাৰণে হৈছিলে। এতিয়া যদি আমাৰ এনেকুৱা ধৰণৰ সজাগতা আৰু আপোনালোকে সহায় সাৰথি কৰে, তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ আমাৰ অনাগত দিনত খুব ভাল হ'ব। আৰু আমি আশাবাদী ৰাইজৰ আমি অভাৱ অভিযোগ এনেকৈ আমি আমাৰ উদ্যোগত সমাধান কৰিব পাৰিম। আৰু সকলোকে মই পুনৰ ধন্যবাদ জনাই আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি কিমানমান পঞ্জীয়ন আমাৰ ইয়াত প্ৰায় 40ৰ ওপৰত হ'ল এই কেন্দ্ৰীয়ভাৱে কৰাটোত। আৰু হায়েষ্ট হৈছে আমাৰ 4 নম্বৰ ৱাৰ্ডত যিটো অনুষ্ঠিত, তাত 60ৰ ওপৰো হ'ল। আৰু নম্বৰ ৱাৰ্ডত 26 জন হৈছে 17 নম্বৰ ৱাৰ্ডত। গতিকে এইটো আৰম্ভ হৈছে আৰু লাহে লাহে আবেলিলৈকে মই ভাবিছোঁ 100-150 পেচেণ্ট হ'ব আৰু যথেষ্টখিনি পাব। আৰু অৱশ্যে বেমাৰ লৈ বেলেগ হয়। গতিকে এইখিনি সজাগতাটোৰ ওপৰত কিহৰ ওপৰত বেছিকৈ মানুহৰ প্ৰয়োজন, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। তেতিয়া পঞ্জীয়নৰ ব্যৱস্থাটো বেছি হয়। বতৰ যথেষ্ট গৰম, তাৰ মাজতো আমি যথেষ্ট এইখিনি সহায় পোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।